আদালতৰ মজিয়াত উন্মোচিত হৈছে সিদ্ধাৰ্থ শৰ্মা বোলাটোৱে কেনেধৰণে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লুটি পুতি খাইছিল। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ইয়াৰ পূৰ্বেও আমি বহুকেইবাৰ এই কথাটো সদৰি কৰিছিলোঁ। এতিয়া আদালতৰ মজিয়াত সেই কথাটোৱে উন্মোচিত হৈছে। আদালতত যেহেতু বৰ্তমান ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে, সিদ্ধাৰ্থে নিজৰ সকলো কথা লুকাবলৈ যিমানে চেষ্টা নকৰক কিয়, তেওঁলোকে যিমানে অধিবক্তা নলগাওক কিয়, আদালতৰ মজিয়াত এতিয়া এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে। আৰু ইতিমধ্যে আদালতে নিৰ্দেশো দিছে যে সিদ্ধাৰ্থৰ যি পানী কোম্পানীটো আছে অথবা বেংকৰ একাউণ্ট আছে সেইবোৰ সকলো চিজ কৰিবলৈ পুনৰ নিৰ্দেশ দিছে। সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ মাজতে সিদ্ধাৰ্থে কেনেধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক লুটি পুতি খাইছিল সেই তথ্যখিনি আমাৰ হাতত আহিছে, কৈ দিব বিচাৰিছোঁ। আজি আদালতৰ মজিয়াত উন্মোচিত হ'ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য। জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থই নিজৰ 6টা বেংক একাউণ্টত জমা ৰাখিছিল। আদালতৰ মজিয়াত এই তথ্যটো উন্মোচিত হৈছে। 6টাকৈ বেংক একাউণ্টত জুবিন গাৰ্গৰ ধন জমা ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু এই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এতিয়া বহু তথ্য ওলাই আছে। আদালতৰ মজিয়াত কি উন্মোচিত হৈছে? এইগৰাকী সিদ্ধাৰ্থে ICICI বেংকৰ জতীয়া শাখা, বন্ধন বেংক, শিলপুখুৰী শাখা, এক্সিছ বেংক, পল্টন বজাৰ শাখাত ৰাখিছিল 1,56,00,000 টকা। সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউণ্টত জমা ৰাখিছিল 68,91,000 টকা। কিন্তু কেৱল অধ্যয়ন কৰি থকা দীপক শৰ্মাই সেই টকাৰ কোনো উৎস দেখুৱাব পৰা নাছিল। মানে পোনপটীয়াকৈ ক'ব পাৰি সেই টকাখিনিও আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই টকা আছিল। একেদৰে সিদ্ধাৰ্থৰ মাতৃ সুমন শৰ্মাৰ একাউণ্টত জমা ৰাখিছিল 1,35,00,000 টকা। এইসমূহ টকা সিদ্ধাৰ্থই খটাইছিল মানপাৰাৰ ফ্লেট ক্ৰয়, মহাবীৰ একুৱা আৰু ৰয়েল হেৰিটেজ হোটেলত। লগতে অন্য 6টা অস্থাৱৰ সম্পত্তিও ক্ৰয় কৰিছিল। লগতে সিদ্ধাৰ্থৰ প্ৰেমিকাক দিছিল বহু দামী দামী উপহাৰ। আদালতৰ মজিয়াত এনেধৰণে তথ্যবোৰ উন্মোচন হৈছে, যিটো অত্যন্ত ডাঙৰ খবৰ হিচাপে বিবেচনা হৈছে। আমি প্ৰথম দিনাৰ পৰাই কৈ আছিলোঁ সেইখিনি কথা। প্ৰথম দিনাই কৈছিলোঁ যেতিয়া ভিডিঅ' ক্লিপিংবোৰ বাহিৰ হৈছিল। সেই ছিংগাপুৰত পানীৰ মাজত ককবকাই থকা জুবিন গাৰ্গক উদ্ধাৰৰ কথা যেতিয়া সেই ইয়টখনত থকা একাংশই কৈছিল, তেতিয়াই সিদ্ধাৰ্থই হাতখন দাঙি দাঙি এই ছিগনেলটো দিছিল যে নালাগে, হ'ব, ঠিকেই আছে জুবিন গাৰ্গ, কোনো আহিব নালাগে। সি কি বুজাইছিল? সিদ্ধাৰ্থৰ সেই অসৎ অভিপ্ৰায়ৰ সন্দেহ তেতিয়া আমি কৰিছিলোঁ। যিদিনাখন ভিডিঅ'টো ফাইল হৈছিল সেইদিনাখন পুৱা 6:30 বজাতে মই এই স্থানৰ পৰাই সেই পোনপটীয়া সম্প্ৰচাৰটো কৰিছিলোঁ আৰু সেই ভিডিঅ'টো দেখুৱাইছিলোঁ। তাত দেখুৱাইছিলোঁ সিদ্ধাৰ্থে কেনেধৰণে হাতখন দাঙি দাঙি ইয়াতত থকা প্ৰৱাসী অসমীয়াসকলক ছিগনেল দিছিল যে কোনো আহিব নালাগে পানীলৈ, জুবিন গাৰ্গ ঠিকে আছে। তাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল। সেই অসৎ অভিপ্ৰায়ৰ কথা, সেই ভয়ংকৰ পৰিকল্পনাৰ উমান তেতিয়াই পোৱা গৈছিল। সেয়েহে প্ৰথম দিনটোৰ পৰাই এই সিদ্ধাৰ্থৰ কথা আমি ধাৰাবাহিকভাৱে কৈ আহিছিলোঁ। সিদ্ধাৰ্থৰ গোটেই গতিবিধিবোৰ কিমান সন্দেহজনক সেইখিনি বিৱৰণী দি আহিছিলোঁ। আৰু এতিয়া আদালতৰ মজিয়াতো সেই তথ্যবোৰ উন্মোচন হৈছে, যিটো অত্যন্ত ডাঙৰ খবৰ। পুনৰ কৈছোঁ, আপোনালোকে মন দি শুনিব। আদালতৰ মজিয়াত কি তথ্য উন্মোচন হ'ল, সিদ্ধাৰ্থই কেনেদৰে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল, সেইখিনি তথ্য লাহে লাহে উন্মোচন হৈছে। আজি আদালতৰ মজিয়াত সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য উন্মোচন হ'ল। জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থই নিজৰ 6টা বেংক একাউণ্টত জমা ৰখাৰ তথ্য উন্মোচন হ'ল। সেই 6টা বেংক একাউণ্ট হৈছে ICICI জতীয়া শাখা, বন্ধন বেংক, শিলপুখুৰী শাখা, এক্সিছ বেংক, পল্টন বজাৰ শাখা। এইবোৰতেই 1,56,00,000 টকা জমা ৰাখিছিল। ইফালে সিদ্ধাৰ্থৰ ভাতৃৰ একাউণ্টতো ধন জমা ৰাখিছিল। দীপক শৰ্মা অধ্যয়ন কৰি থকা এজন ছাত্ৰ, সেই দীপক শৰ্মাৰ একাউণ্টত 68,91,000 টকা জমা ৰাখিছিল এই সিদ্ধাৰ্থই। আৰু সিদ্ধাৰ্থৰ অধিবক্তাই কয় যে মেনেজাৰৰ দায়িত্বতহে আছিল সিদ্ধাৰ্থ। অনুষ্ঠানবোৰৰ পৰা মাননি কেনেকৈ ল'ব, কিমান ল'ব, বা অনুষ্ঠানবোৰ ক'ত হ'ব, কি হ'ব, সেইবোৰহে দায়িত্বত আছিল। জুবিন গাৰ্গৰ হেনো জীৱন ৰক্ষাৰ দায়িত্বত নাছিল। এয়া সিদ্ধাৰ্থৰ অধিবক্তাৰ মন্তব্য। তেনেহ'লে সিদ্ধাৰ্থৰ অধিবক্তাই এই মন্তব্য দিয়াৰ পাছত এটা প্ৰশ্ন উন্মোচন হয়, ছিংগাপুৰত তেনেহ'লে এই সিদ্ধাৰ্থ যদি মেনেজাৰেই আছিল, কেৱল অনুষ্ঠানৰ দায়িত্বত যোৱাৰ, তেনেহ'লে একেলগে সাঁতুৰিবলৈ কেনেকৈ সুযোগ পাইছিল? সেই বিশ্বাস জুবিন গাৰ্গৰ পৰিয়াল বা জুবিন গাৰ্গে কৰিছিল বাবেতো পাইছিল। মেনেজাৰ হ'লে কিমান দায়িত্ব থাকে আমি বলিউডৰ মেনেজাৰসকলৰ জানো। এজন মেনেজাৰৰ কিমানলৈকে দায়িত্ব থাকে। অধিবক্তাই এতিয়া এই সমগ্ৰ ঘটনাক্ৰমক অন্যফালে নিবলৈ চেষ্টা কৰিছে। একেলগে সাঁতুৰিবলৈ নিয়া, একেলগে ভাত খাবলৈ নিয়া, একেলগে হোটেলত ৰখা,
একেলগে ক'ৰবাত গ'লে গাড়ীত লৈ ফুৰা এই সকলো কামেইতো জুবিন গাৰ্গে কৰিছিল এই সিদ্ধাৰ্থৰ লগত যদি কেৱল মেনেজাৰৰ অনুষ্ঠান ক'ত আছে টকাৰ হিচাপ নিকাচ সেইখিনিতে যদি সকলো সীমাবদ্ধ থাকিলেহেঁতেন সিদ্ধাৰ্থই ইমানখিনি বিলাসিতা কৰিব নাপালেহেঁতেন ছিংগাপুৰত গৈ একেলগে সাঁতোৰাৰ সুযোগ নাপালেহেঁতেন অধিবক্তাই ভুল পথে নিবলৈ চেষ্টা নকৰাই ভাল যি কি নহওক এইবোৰ আদালতৰ মজিয়াত উন্মোচন হ'ব আমি মাত্ৰ কথাখিনিহে সদৰি কৰিছোঁ এতিয়া সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউণ্টত পোৱা গ'ল ধন মাতৃৰ একাউণ্টত পোৱা গ'ল ধন মাতৃৰ একাউণ্টত 1,35,00,000 টকা পোৱা গ'ল এইসমূহ টকা সিদ্ধাৰ্থই খটাইছিল মানপাৰাৰ ফ্লেট ক্ৰয় মহাবীৰ একুৱা ৰয়েল হেৰিটেজৰ হোটেলত লগতে আন 6টা অস্থাৱৰ সম্পত্তিও ক্ৰয় কৰিছিল সিদ্ধাৰ্থই চাওক জুবিন গাৰ্গৰ গোটেই ধনবোৰ নিজৰ পকেটত সোমোৱাৰ গোটেই প্ৰৱণতাৰ কথা আদালতৰ মজিয়াতে উন্মোচন হৈ গৈছে আদালতৰ মজিয়াতেই দেশকৈ তথ্যবোৰ এতিয়া সন্মুখলৈ আহি আছে এইগৰাকী সিদ্ধাৰ্থৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইফালে শ্যাম কানুৰ কথাবোৰতো আছেই শ্যাম কানু বোলাটোৱে কি কৰিছিল সেইখিনিও এতিয়া লাহে অধিক তথ্য ফাদিল হ'ব বুলি আশা কৰা হৈছে মুঠতে এই আটাইকেইটাৰ বিৰুদ্ধে এতিয়া ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলি আছে অসমৰ ৰাইজে বিচাৰিছে ন্যায় পোনপটীয়া কথা হ'ল ন্যায় লাগে আৰু পোনপটীয়া কথা হ'ল পৰোক্ষভাৱে হ'লেও যে এইকেইটাই গোটেই পৰিকল্পনাবোৰ ৰচনা কৰিছিল সেইটো এক প্ৰকাৰ স্পষ্ট হৈছে এতিয়া আদালতে সকলো নিশ্চয় কৰিব বাকী আমি আদালতৰ ওপৰত এৰি দিছোঁ বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ